নৱম শ্ৰেণী অনুশীলনী 9.2 সামন্তৰিক আৰু ত্ৰিভুজৰ কালি ইয়াৰ 4 নম্বৰ প্ৰশ্নটো যে সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে চিত্ৰত ABCD সামন্তৰিকটোৰ ভিতৰৰ P এটা বিন্দু তেন্তে দেখুৱা যে APBৰ কালি প্লাছ PCDৰ কালি দুই ভাগৰ এক ABCDৰ কালি আকৌ APDৰ কালি আৰু PBCৰ কালি ইকুৱেল APBৰ কালি আৰু PCDৰ কালি। প্ৰথমে চিত্ৰটো চাই লওঁ। ABCD হৈছে এটা সামন্তৰিক। সামন্তৰিকৰ মাজত ইয়াত এটা বিন্দু আছে P। এই P বিন্দুৰ পৰা PB, PC, PA আৰু PD এইকেইটা সংযোগ কৰি দিয়াত ইয়াত চাৰিটা ত্ৰিভুজ উৎপন্ন হ'ল। APB, DPC, BPC আৰু APD। তেতিয়াহ'লে আমি প্ৰথমতে প্ৰমাণ কৰিব লাগিব যে APBৰ কালি আৰু DPCৰ কালি এই দুটা ত্ৰিভুজৰ কালি এই সম্পূৰ্ণ সামন্তৰিকৰ এই দুটা ত্ৰিভুজৰ কালিৰ যোগফল সম্পূৰ্ণ সামন্তৰিকৰ কালিৰ আধা। আকৌ দ্বিতীয়তে প্ৰমাণ কৰিব লাগিব যে এই দুটা ত্ৰিভুজৰ কালি আৰু এই দুটা ত্ৰিভুজৰ কালি সমান। প্ৰথমে ইয়াত দিয়া আছে লিখিব লাগিব। দিয়া আছে ABCD এটা সামন্তৰিক। P ABCDৰ ভিতৰত থকা এটা বিন্দু প্ৰমাণ কৰিব লাগে যে প্ৰথমে 1 নম্বৰটো প্ৰমাণ কৰোঁ আমি যে APBৰ কালি আৰু PCDৰ কালি ABCD সামন্তৰিকৰ কালিৰ আধা। এইটো প্ৰমাণ কৰিবৰ কাৰণে প্ৰথমে আমি ইয়াত অংকন এটা কৰিব লাগিব। অংকনটো কেনেকৈ কৰিব লাগিব? আমি এই P বিন্দুৰ মাজেৰে AB আৰু DCৰ সমান্তৰালকৈ এডাল ৰেখা টানি দিব লাগিব। ইয়াত MN লিখি দিছোঁ। P বিন্দুৰ মাজেৰে MN এডাল ৰেখা টনা হ'ল যি ৰেখাটো AB আৰু DCৰ লগত সমান্তৰাল। এই অঁকা কথাটো আমি ইয়াত লিখি দিব লাগিব ইয়াত অংকন বুলি। অংকনত লিখিব লাগিব যে P বিন্দুৰ মাজেৰে MN ৰেখাডাল টনা হ'ল যিটো AB আৰু DCৰ সমান্তৰাল আৰু ADক M বিন্দুত আৰু BCক N বিন্দুত ছেদ কৰে। এইটো বনাই লোৱাৰ পিছত এতিয়া আমি ইয়াক কৰিব পাৰিম প্ৰমাণ। প্ৰমাণ কেনেকৈ হ'ব যে MN সমান্তৰাল AB আৰু CD। MN যদি AB আৰু CD এই দুটাৰ সমান্তৰাল হয় তেতিয়াহ'লে ABNM আৰু DCNM সামন্তৰিক। MN যদি সমান্তৰাল হয় তেতিয়াহ'লে এইটো এটা সামন্তৰিক, এই দুটা সামন্তৰিক হৈ গ'ল। এতিয়া সামন্তৰিক ABMN আৰু ত্ৰিভুজ APB একে ভূমি AB আৰু একে সমান্তৰাল AB আৰু MNৰ মাজত অৱস্থিত। এইটো হৈছে সামন্তৰিক ABMN আৰু ত্ৰিভুজ APB। ইহঁতৰ সাধাৰণ ভূমিটো হৈছে AB আৰু ইহঁত দুটা AB আৰু MN সমান্তৰালৰ মাজত আছে। তো আমি জানো যে এনেকুৱা হ'লে এটা ত্ৰিভুজ আৰু এটা সামন্তৰিক যদি একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেতিয়াহ'লে ত্ৰিভুজৰ কালি সেই সামন্তৰিকৰ কালিৰ আধা হ'ব। এতেকে APBৰ কালি ABNMৰ কালিৰ আধা। এইটো 1 নম্বৰ। আকৌ ঠিক আমি যদি এতিয়া তলৰ ফালে আহোঁ, এই DPC ত্ৰিভুজ আৰু DCNM সমান্তৰাল এই দুটা একে ভূমি DCৰ ওপৰত আৰু একে সমান্তৰাল DC আৰু MNৰ মাজত আছে। তেতিয়াহ'লে DPCৰ কালি DCMNৰ কালি আধা হ'ব। তো ইয়াৰ কাৰণে আমি ইমানখিনি কথা আকৌ লিখিব দৰকাৰ নাই, একেদৰে লিখি দিব পাৰিম। একেদৰে লিখি এই কথাখিনি আমি লিখিব পাৰিম। একেদৰে DPC
PCDৰ কালি ইকুৱেল 2/1 DCNM। এইটো 2 নম্বৰ, এইটো 1 নম্বৰ, এইটো এতিয়া 1 আৰু 2 যোগ কৰি পাওঁ। 1 আৰু 2 যোগ কৰিলে আমি কি পাম? যোগ কৰি চাওঁ তেতিয়াহ'লে 1 নম্বৰত যোগ কেনেকৈ কৰে? বাওঁফালৰখিনি বাওঁফালে, সোঁফালৰখিনি সোঁফালে। তো 1 নম্বৰত আছে কালি APB আৰু 2 নম্বৰত আছে কালি PCD। ইফালে আছে 1 নম্বৰত 2/1 কালি ABNM প্লাস 2/1 কালি DCNM। ইয়াত আকৌ একেখিনি থাকিলে APB কালি আৰু PCD কালি যোগ কৰিলে কিমান হ'ব? ABNM আৰু DCNM। ABNM আৰু DCNM এই দুটা যোগ কৰিলে, দুটা কালি মিলাই দিলে একেলগে ABCD সামন্তৰিকৰ কালি ওলাই পৰিব। তেতিয়াহ'লে আৰু দুটাতে হাফ লগা আছে, তেতিয়াহ'লে 2/1 কালি ABCD। তাৰমানে এই দুটা কালি ABCD কালি আধা। এইটো প্ৰমাণ হৈ গ'ল। ইয়াক আমি 3 নম্বৰ সমীকৰণ হিচাপে থৈ দিওঁ। এতিয়া নেক্সট পেজত আমি 2 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 2 নম্বৰত দিয়া আছে কালি APD প্লাছ কালি PBC ইকুৱেল কালি APB প্লাছ কালি PCD। তো 2 নম্বৰত এইখিনি আমি প্ৰমাণ কৰিব লাগিব। এইখিনি প্ৰমাণ কৰিব লাগে ইয়াত আমি আকৌ অংকন এটা কৰিব লাগিব। এইবেলি অংকন কি হ'ব যে এনেকে AD আৰু BC সমান্তৰালকৈ এটা ৰেখা টানিব লাগিব। তাৰ কাৰণে অংকনটো আকৌ ইয়াত লিখি লওঁ আমি। তো অংকনত কি লিখিব লাগিব যে PQ সমান্তৰাল AD আৰু BC ৰেখাডাল অংকন কৰা হ'ল, যিটোৱে ABক P বিন্দুত আৰু DCক Q বিন্দুত ছেদ কৰে। এতিয়া প্ৰমাণ। PQ সমান্তৰাল AD আৰু BC। PQ যদি AD আৰু BC সমান্তৰাল হয়, ঠিক আগৰ দৰেই ইয়াত যেনেকৈ এই দুটা সামান্তৰিক হৈছিলে, ইয়াত এই দুটা এতেকে APQD আৰু BPQC সামান্তৰিক। এই অংকনটো আমি PQ নিলিখি কেলে P টো ইয়াতে আছে, আমি RS লিখিব লাগিব ইয়াক। তেতিয়াহ'লে লিখিব লাগিব এখন অংকন কৰা হ'ল APক R বিন্দুত আৰু DCক S বিন্দুত ছেদ কৰে। তেতিয়াহ'লে হৈ যাব RS সমান্তৰাল AD আৰু BC এতেকে ARSD হৈ যাব। ARSD আৰু BRSC সামান্তৰিক। তেতিয়াহ'লে সামান্তৰিক ARSD আৰু ত্ৰিভুজ APD। সামান্তৰিক ARSD আৰু ত্ৰিভুজ APB একে ভূমি AD আৰু একে সমান্তৰাল AD আৰু RSৰ মাজত অৱস্থিত। এইটো হৈছে
সামন্তৰিক ARSD আৰু ত্ৰিভুজ APD একে ভূমি AD আৰু একে সমান্তৰাল AD আৰু RSৰ মাজত অৱস্থিত যদি এনেকুৱা হয় তেন্তে কি হ'ব এতেকে কালি APD APDৰ কালি হৈ যাব 2/1 ARSDৰ কালি এইটো 4 নম্বৰ কৰি দিছো ঠিক ইয়াত যেনেকে এই ত্ৰিভুজটো এই সামান্তৰিকৰ আধা ইয়াতো ঠিক এই ত্ৰিভুজটো এই সামান্তৰিকৰ আধা তো এইটো আমি একেদৰে বুলি লিখি দিব পাৰো একেদৰে কালি BPC ইকুয়াল 2/1 কালি BRSC এইটো 5 নম্বৰ এতিয়া 4 আৰু 5 যোগ কৰি পাওঁ 4 আৰু 5 যোগ কৰিলে আমি কি পাম প্ৰথমে বাওঁফালে আহিব কালি APD প্লাস কালি BPC বাওঁফালে আহিলে সোঁফালে আহি যাব 2/1 ARSD প্লাস 2/1 BRSC কালি APD প্লাস কালি BPC ইকুয়াল কি হৈ যাব ARSD আৰু BRSC ARSD BRSC যোগ কৰিলে আকৌ ABCD হৈ যাব সেই আগৰটো নিচিনাই তেতিয়া হলে ইয়াত আমি লিখি দিব লাগিব 2/1 কালি ABCD ইয়াক কৰি দিছো 6 নম্বৰ এতিয়া 3 আৰু 6 পৰা পাওঁ 3 আৰু 6 পৰা আমি কি পাওঁ 3 আমি পাইছিলো যে এই দুটা ত্ৰিভুজৰ কালিৰ যোগফল ABCD ৰ কালিৰ যোগফলৰ সমান কালিৰ সমান আকৌ ইয়াত 6 নম্বৰত পালো যে এই দুটা ত্ৰিভুজৰ কালি ABCD ৰ কালিৰ সমান তেতিয়া হলে 3 আৰু 6 পৰা আমি কি পাওঁ যে কালি APD প্লাস কালি BPC ইকুয়াল কালি APB প্লাস কালি BCD এইটো আমাক ইয়াত প্ৰমাণ কৰিব দিছিলে